কৰ্মচাৰীসকললৈ সুখবৰ বিশেষতঃ অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাদী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ এফএছৰ ফালৰ পৰা এটা সুখবৰ আহিছে প্ৰেছ ষ্টেটমেণ্ট বাই গুজৰাট অংগনবাদী কৰ্মচাৰী সংগঠন গুজৰাটৰ অংগনবাদী কৰ্মচাৰী সংগঠনৰ ফালৰ পৰা প্ৰেছ বিবৃতিত কোৱা হৈছে যিটো 20 আগষ্ট 2025 প্ৰকাশ পাইছিলে তেওঁলোকে উল্লেখ কৰিছে যে গুজৰাট হাইকোৰ্ট বেঞ্চ অৰ্ডাৰ্ড পেমেণ্ট অফ ₹24,800 ফৰ অংগনবাদী ৱৰ্কাৰ্ছ এণ্ড ₹20,300 ফৰ হেল্পাৰ্ছ অংগনবাদীসকলৰ কাৰণে গুজৰাট হাইকোৰ্টে 24,800 টকা আৰু হেল্পাৰৰ কাৰণে 20,300 টকাৰ মাননি তেওঁলোকক দিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে গতিকে গুজৰাটৰ ক্ষেত্ৰত অংগনবাদী কৰ্মী আৰু সহায়িকাৰ ক্ষেত্ৰত সুখবৰ আহিল অসম চৰকাৰ বা অন্যান্য ৰাজ্যসমূহৰ ক্ষেত্ৰত কেতিয়া আহিব এতিয়া আহিছো দ্বিতীয়টো খবৰ বিদ্যালয়সমূহৰ কাৰণে সমগ্ৰ শিক্ষাৰ ফালৰ অফিচ অফ দি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে জাননী আহিছে য'ত 3টা পইণ্ট উল্লেখ কৰি দিয়া হৈছে আপোনালোকে দেখিছে কালে হৈছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট ইন্সপেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট আৰু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচ অল ডিষ্ট্ৰিক্টলৈ আহিছে বিষয়টো আপোনালোকে দেখিছে সাপ্লাই এণ্ড ইনষ্টলেশ্যন অফ চেনিটেৰী ভেণ্ডিং মেচিন এণ্ড ইনচিনেটৰ মেচিনছ ৰিগাৰ্ডিং অৰ্থাৎ চেনিটেৰী ভেণ্ডিং মেচিন আৰু ইনচিনেটৰ মেচিন ইনষ্টল কৰাৰ সম্পৰ্কত আহিছে ইন দি কোৰ্ছ অফ দি কমপ্লায়েন্স অডিট অফ দি একাউণ্টছ অফ দি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম ফৰ দি পিৰিয়ড ফ্ৰম এটা সময়সীমা দিছে আপোনালোকে দেখিছে 2020-21 পৰা 2021-22 দি ফলোয়িং ইনফৰমেশ্যন হেজ টু বি ছাবমিটেড এইখিনি ইনফৰমেশ্যন ছাবমিট কৰা হৈছিল স্কুল ৱাইজ ষ্টেটাছ অফ ইনষ্টলেশ্যন অফ চেনিটেৰী নেপকিন বিদ্যালয় ভিত্তিত কিমান চেনিটেৰী নেপকিন এণ্ড ভেণ্ডিং মেচিন হেৰি কৰা হ'ল এই সম্পৰ্কত তথ্য বিচাৰিছে আপোনালোকে দেখিছে শেষৰটো খবৰলৈ আহিছোঁ চলিত মাহতে প্ৰদান কৰা হ'ব স্নাতকোত্তৰ শিক্ষক নিযুক্তি এই সম্পৰ্কত এটা বাতৰি প্ৰকাশ পাইছিল কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ যি ঘোষণা সেই ঘোষণাৰ পৰা বুজা গৈছে যে অক্টোবৰৰ 20-25 তাৰিখলৈকে এই মেধা তালিকাসমূহ বা ৰিজাল্টসমূহ ওলাই থাকিব গতিকে প্ৰকৃততে নিযুক্তিৰ তাৰিখ তেখেতে ঘোষণা নকৰালৈকে কেতিয়া বা কোন তাৰিখত হ'ব সেই কথাটো নিশ্চিত বুলি আমি ক'ব নোৱাৰোঁ কিন্তু সুখবৰ এটাই তৃতীয় বৰ্গৰ গ্ৰেড 3 ৰিজাল্ট প্ৰকাশ পালে তাৰপিছতে আজি চতুৰ্থ বৰ্গৰ ৰিজাল্ট প্ৰকাশ পালে তাৰপিছতে জিটি ৰিজাল্ট প্ৰকাশ পাব আৰু LPUPৰ ৰিজাল্টৰ একেবাৰে শেষত প্ৰকাশ পাব বুলি তেখেতে কৈছে যাতে অভাৰলেপিং নহয় তাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে বা শিক্ষা বিভাগে ইনিচিয়েটিভ লৈছে আৰু নিজে ববীয়াকৈ